যিহেতু আপোনালোকে জানে অহা কাইলি 20 আৰু 21 তাৰিখে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটী আৰু ডিব্ৰুগড় ভ্ৰমণৰ কাৰণে আহিব। তেওঁৰ যিটো প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমত তেওঁ অহা কাইলৈ 20 তাৰিখে সন্ধিয়া ভাগত দুপৰীয়া ভাগত পাবহি। তাৰপৰা কাৰ্যসূচীটো আপোনালোকে সকলোৱে গম পায়। আৰু তাৰপিছত আকৌ 21 তাৰিখে ৰাতিপুৱা ভাগত তেখেত যিটো আমাৰ নতুনকৈ গেটৱে অফ ইণ্ডিয়া খুলিছে যে তালৈ যাব, তাৰপৰা তেওঁ শ্বহীদ স্মাৰকলৈ যাব। সেইখিনি সময়ত ৰাতিপুৱা ভাগত দেওবাৰে যদি ইমান ইছ্যু নাই, বেছিকেলি আপোনাৰ পাণবজাৰ অঞ্চল আৰু ফেঞ্চি বজাৰৰ অঞ্চলৰ অলপ যান জঁটৰ সম্ভাৱনা এটা আমি আশা কৰিছোঁ। সেইটোৰ কাৰণে মই ৰাইজক অনুৰোধ কৰিছোঁ, আমাৰ বিশেষ কোনো ধৰণৰ ট্ৰেফিকৰ ডাইভাৰশ্যন একো নাই চিটিৰ ভিতৰত। আৰু সেইখিনি সময়ত অলপ সময় 10-15 মিনিটৰ কাৰণে আমি কিছুমান ভেহিকেল আমি ৰেগুলেট কৰিব লগা হ'ব পাৰে। তাৰপিছত আপোনাৰ যিখিনি ৰাইজ আমাৰ LGB এয়াৰপৰ্টত যিহেতু প্ৰগ্ৰেম হৈছে আপোনালোকে জানে, তাৰ পৰা যিখিনি যাত্ৰী আছে সেইখিনি এটা অনুৰোধ জনাইছোঁ আপোনালোকৰ আগৰ পৰা, অলপ সময়টো তেওঁলোকৰ হাতত ৰাখি যাতে আহে। কোনো ধৰণৰ গাড়ী আমি ষ্টপ নকৰাওঁ যিখিনি LGB এয়াৰলৈ আহিব। গতিকে আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰীৰ মুভমেণ্টৰ সময়ত কিছুমান ছিকিউৰিটি থ্ৰেডো থাকে। সেইটো প্ৰট'কল মেইনটেইন কৰি মই আপোনালোকৰ থ্ৰুদি অসমবাসী ৰাইজ আৰু গুৱাহাটীবাসী ৰাইজক জনাইছোঁ যে তেওঁলোকে যাতে অলপ হাতত সময় ৰাখি LGB এয়াৰলৈ তেখেতসকল যাতে আহে। আৰু বিশেষ আমি একো ৰেষ্ট্ৰিকশ্যন কৰা নাই। আমি এটা অনুৰোধ কৰিম আমাৰ প্ৰশাসনক যে যিখিনি ডাঙৰ হেভি ভেহিকেলছ আছে, গুডছ কেৰিয়েল ভেহিকেল, অহা কাইলৈ যাতে অলপ ৰেষ্ট্ৰিকশ্যন কৰি দিয়া যায়, ৰেগুলেট কৰি। কাৰণ অহা কাইলৈ আমাৰ হিচাপ মতে অলমষ্ট যিটো খবৰ পাইছোঁ 1,20,000 মানৰ মানুহৰ সমাগম গুৱাহাটী চিটিত হ'ব। সেইখিনি আপোনালোকৰ থ্ৰুদি অসমবাসী ৰাইজক এটা মই আহ্বান জনাইছোঁ। কৈছে ইয়াৰ উপৰিও আমাৰ লখৰাৰ ওচৰত যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুভমেণ্ট কৰিব, তো সৰু সজাইৰ পৰা আপষ্ট্ৰীমত অলপমান গেডাৰিং হ'ব পাৰে। তো সেইটো ৰুট গধূলিৰ সময়ত ৰাইজক আমি অনুৰোধ কৰিম যে ভিতৰেদি যদি আহি যাব পাৰে আৰু হাইৱেত যদি এভইড কৰে, তেতিয়া যান জঁটনত ফচি যোৱা সম্ভাৱনাটো কম হৈ যাব। তাৰ উপৰিও ছানডে ৰাতিপুৱা মুভমেণ্ট যিটো থাকিব, এই সময়ত আমাৰ ৰিভাৰ ফ্ৰণ্ট যিটো নতুন পাৰ্ক আছে সেইটো এভইড যদি কৰিব পাৰে, এইটো মানে অসুবিধা হোৱা চান্স তেন্তে কম থাকিব। এনেই মানে ক'তো ডাইভাৰ্জন বেছি কৰা হোৱা নাই। গুডছ কেৰিং ভেহিকেলটো বন্ধ থাকিব আৰু পল্টন বজাৰ, ফেঞ্চি বজাৰত এইপিনে যিটো মাৰ্কেট আছে এইটো অলপ ৰেগুলেট কৰা হৈছে। ৰাতিপুৱা 10টাৰ পিছত চব আমি নৰ্মেলাইজ হৈ যাব, তাৰপিছত কোনো ধৰণৰ ৰেগুলেশ্যনৰ চান্স নাথাকে। নহয়, আমি এই যিটো প্ৰগ্ৰেম পাতিছোঁ ইয়াত যিটো এয়াৰপৰ্টৰ নতুন এক্সটেনশ্যনৰ কাৰণে কৰাইছে, তাত আমি যিটো আপোনালোকৰ গড়লৰ পৰা যদি আহে, তাত 4টা এই গোটেই ষ্টেজটো 4টা ৰটাৰী আছে। এইটো এক্সিট ৰটাৰী বুলি কয়। তাৰমানে এইফালৰ পৰা আহিলে গড়লৰ পৰা ছেকেণ্ড ৰটাৰী, সেই ছেকেণ্ড ৰটাৰীতে আমি মেক্সিমাম অল দি হেভি ভেহিকেলখিনি আমি ৰখাই দিম। কাৰণ আপুনি দেখিছে আমি য'ত ৰখি আছোঁ আৰু আমাৰ পিছফালে যিখন আছে সেইখিনি যথেষ্ট স্পেচ আছে, য'ত স্পেচত আমি এৰাউণ্ড 700-800 মান গাড়ী বাছেছ ৰাখিব পাৰিম। গতিকে আকৌ আমি SOS ভিলেজৰ পৰা যিটো এইফালে অনাৰেবল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মুভমেণ্ট আছে, সেই ধৰণৰ উইদাউট পাছ থকা গাড়ী আমি আহিব নিদিওঁ। SOS ভিলেজৰ পৰা 2 ঘণ্টা আগৰ পৰা এই যাত্ৰা SOS ভিলেজৰ প্ৰথম পইণ্টটো যিটো, তাৰ পৰা এই আমি য'ত বৰ্তমান আছোঁ তালৈকে কোনো ধৰণৰ ভেহিকেল মুভমেণ্ট নহ'ব। তাত পাৰ্কিঙৰ ব্যৱস্থা আছে, তাতো আছে পাৰ্কিঙৰ ব্যৱস্থা। চাওক, একচুৱেলি এই সংক্ৰান্তে মই অলপ ক'বলৈ অসুবিধা হয়। ছাৰে মানে ৰাইজে যিটো ইয়াতে আহিব তেওঁলোকে মেক্সিমাম বাছ আৰু অটো এনেকুৱা গাড়ী কৰি আহিব। পাণ্ডালৰ ভিতৰত কাৰণ চাওক DFMT আমি চেকিং ফ্ৰেস্কিং কৰিয়ে ভিতৰত সোমাওঁ, আৰু মানুহ যেতিয়া বেছি গোট খাই যায় তাতে চকিং হৈ যোৱা সম্ভাৱনা থাকে। তো আমি এনেও মানে চবক অনুৰোধ কৰিছোঁ যে ইয়াতে আনোতে পানীৰ ব্যৱস্থা ভিতৰত আছে, পানী আনিব নালাগে আৰু বটলবিলাক ভিতৰত লৈ যাবও দিয়া নহ'ব। আৰু বেগবিলাক যিটো আছে এইটো যিমান কম হ'ব ইমানহে মানে সহজদৰে ভিতৰত সোমাব পাৰিব। এনে ৰেষ্ট্ৰিকশ্যন কৰা নাই, তথাপিও এটা মানে প্ৰপ'জ কৰা হৈছিলে তেওঁলোকক এটা, যে আপোনালোকে বেগ বা কিবা বস্তু কেৰি কৰি আনিব নালাগে,
খোৱা পানীৰ ব্যৱস্থা ভিতৰত আছে, টয়লেটৰ ব্যৱস্থা ভিতৰত আছে। বাকী তেওঁলোকে মেক্সিমাম মানুহ বাছেদি আহিব, তো বাছৰ ভিতৰত তেওঁলোকে নিজৰ বস্তুটো ৰাখি ল'ব পাৰিব। নহ'লে ফ্ৰেস্কিং গেটত বেছি সময় যদি হয় তেতিয়া ভিতৰত সোমাওঁতে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।